এই সঁচাকৈ মোৰ কাৰণে খুব আনন্দৰ বতৰা, আনন্দৰ খবৰ। ভৱিষ্যতলৈ আৰু বহু ডাঙৰ ডাঙৰ কাম কৰি যাম বুলি মোৰ আশা আছে, সপোন আছে। মোৰ যিসকল গুৰু, তেওঁলোকৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আজি মই এই পৰ্যায়টো পাইছোঁ, তেওঁলোকলৈ চিৰকৃতজ্ঞ। নমস্কাৰ, মই শ্ৰী দিলীপ হীৰা। জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সংগীত নাটক একাডেমীয়ে 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰটি মোৰলৈ আগবঢ়াইছে। আৰু এইখিনিতে ধন্যবাদ দিছোঁ সংগীত নাটক একাডেমী, মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু আপোনালোকক এইটোৱে ক'ম যে একেবাৰে গাঁৱৰ জকাই চুকৰ পৰা আহি গুৱাহাটী মহানগৰীত থিতাপি লৈ লোকসংগীতৰ ওপৰত চৰ্চা কৰি বাঁহৰ বাঁহীটি হাতত লৈ আজি অকণমান ৰাইজৰ পদূলিত এতিয়া পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ। ই সঁচাকৈ মোৰ কাৰণে খুব আনন্দৰ বতৰা, আনন্দৰ খবৰ। গতিকে ভৱিষ্যতলৈ আৰু বহু ডাঙৰ ডাঙৰ কাম কৰি যাম বুলি মোৰ আশা আছে, সপোন আছে। ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজে যেনেকৈ মোক মৰম চেনেহ আগবঢ়াইছে। গতিকে এনেকৈ যেতিয়ালৈকে ভগৱন্তই পৃথিৱীত জীয়াই ৰাখে, তেতিয়ালৈকে এনেদৰে মোক উৎসাহ উদ্দীপনা দি যাব বুলি পেলাই মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। আৰু বিশেষকৈ মোৰ যিসকল গুৰু, তেওঁলোকৰ ওচৰত শিক্ষা গ্ৰহণ কৰি আজি মই এই পৰ্যায়টো পাইছোঁ, তেওঁলোকলৈ চিৰকৃতজ্ঞ। বিশেষকৈ ৰঞ্জিত গগৈ ছাৰ, NEZCC, নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ, সংগীত নাটক একাডেমী, গোটেই প্ৰতিষ্ঠানসমূহৰ যিসকল, আৰু বিশেষকৈ মোৰ গুৰু প্ৰভাত শৰ্মা ছাৰ, প্ৰয়াত দীপক শৰ্মা ছাৰকো এই চেগতে তেওঁলোকলৈও মোৰ সেৱা জনাইছোঁ যে তেওঁলোকৰ অবিহনে মই ইমান ভাল কাম এটা কৰিবলৈ নোৱাৰিলোঁহেঁতেন।